चलेगा नहीं चलेगा नहीं चलेगा जंगली राज नहीं चलेगा नहीं चलेगा नहीं चलेगा चलेगा जंगली राज नहीं चलेगा नहीं चलेगा नहीं चलेगा जंगली राज नहीं चलेगा नहीं चलेगा नहीं चलेगा হয় 10 আগষ্টত যেহেতু অসম অৰুণাচল সীমান্তৰ যিটো মিংমাং বদতিত যেহেতু অসমৰ যি 18 জনকৈ লোক আছিল তাৰ কৰিছিল আৰু গুলিবদ্ধ কৰাৰ যে ঘটনা এতিয়াও থামকটা নাই মই বৰ্তমান উপস্থিত আছো গোগামুখ মাছমজিয়াত আৰু যেহেতু 15 নং ৰাষ্ট্ৰীয় ঘাটত উপস্থিত আছো আজি যেহেতু ধেমাজিৰ বন্ধ দিছে আজি TMPKৰ যি কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আজি সকলো অসমত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী চলিছে মই বৰ্তমান এই গোগামুখ চাৰিআলিস্থিত যি তেওঁলোকৰ আজি তেওঁলোকে এনেধৰণে তেওঁলোকে আন্দোলন কৰি থকা দেখা গৈছে ইয়াত তেওঁলোকে যিহেতু সমগ্ৰ অসমতে যিহেতু এই ঘটনাৰ সন্দৰ্ভত কি কয় তেনেধৰণৰ বন্ধৰ ঘোষণা কৰিছে মই কিছু কথা সামগ্ৰিক পৰিৱেশ পুনৰবাৰ দেখুৱাব বাবে মই অনুৰোধ জনাইছো এনেধৰণে তেওঁলোকে আজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে আজি যিটো অৰুণাচলী গাড়ী যিসমূহ অৰুণাচলী গাড়ী তেওঁলোকৰ অসমৰ আজি প্ৰৱেশ কৰিছে যিহেতু সমাধান নোহোৱালৈকে সমাধান নোহোৱা পৰ্যন্ত তেওঁলোকে কিন্তু এনেধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া দিয়া দেখা গৈছে কেন্দ্ৰীয় সমিতি যিহেতু TMPK আমি প্ৰতিবাদ থলীৰ পৰা এটাই ডিমাণ্ড কৰিছো অৰুণাচল প্ৰশাসনৰ অধীনত থকা লেকাবালি থানাৰ অধীনত থকা হিমে বস্তিৰ এজন উচ্চ পদাধিকাৰী ব্যক্তি নিৰাগ মমলে নামৰ DSP এজন আৰু নিচিং অমলে বুলি প্ৰাক্তন ZPC এজনৰ নেতৃত্বত এই DSP নিৰাগ মমলেৰ বন্দুকেৰে অপেনলি ফায়াৰিং কৰিছে আমাৰ মানুহক আৰু তেখেতৰ লগতে নিৰাগ মমলিৰ গোটেই টিমটো অৰুণাচল পুলিচে ধৰি পেলাই অসমৰ পুলিচ প্ৰশাসনক সমজাব লাগিব আৰু যি দিনালৈকে নসমজায় এই দিনটোলৈকে আমাৰ অৱৰোধ কাৰ্য চলি থাকিব যেহেতুকে 11 জন মানুহ গুলিবিদ্ধ হৈছে 11 জন মানুহ ইতিমধ্যে ডিব্ৰুগড় আৰু ধেমাজি হস্পিটেলত চিকিৎসাধীন গুৰুতৰ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে গতিকে ইয়াৰ ন্যায় লাগিব আৰু অৰুণাচল পুলিচে অসম পুলিচক এই গুলিবৰ্ষণ কৰা কালপিক কিজনক সমজাই দিবই লাগিব নহলে আমাৰ আন্দোলন বন্ধ নহব খন্তেক আগতে দেখা গৈছে এটা টুইট যোগে যিহেতু পেমা খানটো দেৱে কিন্তু আমাৰ শিক্ষামন্ত্ৰী ৰমেশ বেগক এটা টুইট যোগে জনাইছে যে কিবা তেওঁলোকৰ লগত কথা বতৰা হৈছে কেনেধৰণৰ কিবা আপোনাক জনাইছে নেকি এই মুহূৰ্তলৈকে আমাৰ এই প্ৰতিবাদ স্থলীলৈ এনে কোনো খবৰ অহা নাই আৰু আলোচনা কৰিলেই নহব আলোচনাৰ নামত বহুবাৰ হ'ল আলোচনা অৰুণাচলী মানুহে বহুবাৰ আলোচনা কৰিলে কিন্তু গুলিয়াবলৈ এৰি দিয়া নাই কিছুদিন পূৰ্বে পানবাৰীত 2 জন মানুহক গুলিয়াই হত্যা কৰিলে এই হত্যাকাৰীসকলে মুকলি আকাশৰ তলত ঘূৰি আছে 3 মাহ নাথাকিলে 15 দিনমান পিছতে অপেনলি ওলাই আহিছে গতিকে অৰুণাচল পুলিচৰ প্ৰতি আমাৰ বিশ্বাস নাই অৰুণাচল পুলিচে এই গুলিবৰ্ষণ কৰা কালপিক কিজনক এৰেষ্ট কৰি অসমৰ পুলিচ প্ৰশাসনক সমজাবই লাগিব এয়াই আমাৰ ডিমাণ্ড দেখা গৈছে যিহেতু পুলিচ প্ৰশাসনক আমাৰ অসমৰ কোনোমতে তেওঁলোকে মানি নলয় তেওঁলোকে মানি লয় কিন্তু 2 দিনমানৰ পিছতে তেওঁলোকে মুকলি কিন্তু আমাৰ যিহেতু আজি TMPK এনেধৰণৰ আন্দোলন কৰিছেহি আৰু মুখৰ কথাত কোনো ধৰণৰ টুইট যোগে যিটো জনাইছে জনাইছে ন মুখৰ কথাত কোনোমতে তেওঁলোকে মানি নলয় বুলি তেওঁলোকে আজি ঘোষণা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ